Praise the Lord. এবাৰ ইয়াতে যোহন 14 অধ্যায় 6 পদত কৈছে যীশুৱে তেওঁক ক'লে মই বাট আৰু সত্য আৰু জীৱন মোৰ যোগেদি নগলে পিতৃৰ ওচৰলৈ কোনো নাযায়। হয়, আজি ইয়াতে প্ৰভু যীশু খ্ৰীষ্টই বাইকত কৈছে যে বাট আৰু সত্য আৰু জীৱন ময়ে। আজি বাট আৰু সত্য আৰু জীৱন প্ৰভু যীশু খ্ৰীষ্টই হয় আৰু প্ৰভু যীশু খ্ৰীষ্টৰ যোগেদি আজি এই পৃথিৱীলৈ তেওঁ যি বাট আমাৰ কাৰণে মুকলি কৰি দিলে। যিহেতু আজি মানৱ জাতিবিলাক যি ৰাস্তাত গৈ আছিলে পাপৰ ৰাস্তাত গৈ আছিলে সেই পাপৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে সেই পাপৰ পৰা বাট দেখাবৰ কাৰণে প্ৰভু যীশু খ্ৰীষ্টই আহিলে আৰু সুন্দৰ বাট মুকলি কৰি দিলে আৰু আমি তেওঁৰ সত্যৰ যি বাট আছে সেই সত্যৰ বাট বি আজি আমাক দিলে আৰু যে জীৱন আছে আমি নিজৰ জীৱন আমি পাবলৈ হলে আমাক কোনটো বাটত আমাক চলিব লাগে বা কিবিলাক কাৰ্যবিলাক কৰি আমাক যাব লাগে আমাক প্ৰভু যীশু খ্ৰীষ্টই এই পৃথিৱীলৈ আহি আমাক সকলো বাট আৰু সত্য আৰু জীৱনৰ কাৰ্যবিলাক আমাক দেখাই গৈছে। হলেহে আমি তেওঁৰ কাৰ্যবিলাকত যদি চলিম হলে নিশ্চয় আমি পিতৃ ঈশ্বৰৰ ওচৰলৈ আমি কাষ চাপিব পাৰিম। আমেন।